চকলাঘাটত মেলোডি নাট্যগোষ্ঠীৰ নৃত্যানুষ্ঠানৰ শুভ মুহূৰ্ত সম্পন্ন। নগাঁও জিলাৰ চকলাঘাটৰ ব্ৰাহ্মণগাঁও ফুলনিয়াটিত বৃহস্পতিবাৰে নিশা মেলোডি নাট্যগোষ্ঠীৰ নৃত্যানুষ্ঠানৰ শুভ মুহূৰ্ত অনুষ্ঠানটি সম্পন্ন কৰা হয়। লতা বেবীৰ দ্বাৰা বৰগীত পৰিৱেশনেৰে শুভাৰম্ভ ঘটোৱা অনুষ্ঠানটোত শিক্ষাবিদ ৰাণা প্ৰকাশ বৰাই বন্তি প্ৰজ্বলন আৰু নাট্যকৰ্মী প্ৰণৱ কুমাৰ শইকীয়াই ধূপ প্ৰজ্বলন কৰাৰ লগতে নাৰিকল ভাঙে অমূল্য কাকতি আৰু জীৱনজোৰা সাধনা বঁটা প্ৰাপক জিতেন্দ্ৰ নাথ বৰাই। ইয়াৰ পিছতে এইবাৰ উক্ত নাট্য সন্ধ্যাত মঞ্চস্থ কৰিবলগীয়া ধ্ৰুৱজ্যোতি বৰাৰ ৰচিত চাকলা সোণাইপৰীয়া এক কিংবদন্তি নামৰ নাটকখনিৰ প্ৰস্তাৱনা দৃশ্যটি পাঠ কৰে প্ৰবীণ অভিনেতা মোহন শইকীয়াই। গীত মাতেৰে উজ্বলি উঠা অনুষ্ঠানটিৰ উদ্দেশ্য ব্যাখ্যা কৰে বিশিষ্ট নাট্যকাৰ পৰিচালক ধ্ৰুৱজ্যোতি বৰাই। বিশিষ্ট কবি সঞ্জীৱ সাগৰ চৌধুৰীয়ে সামগ্ৰিকভাৱে আধৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত বিশিষ্ট শিল্পী ৰঞ্জন কুমাৰ বেজবৰুৱা, তৰুণ শইকীয়া, জিতু শ্ৰাৱণ, দীপাংকৰ শইকীয়া, ৰঞ্জিত শইকীয়া, ৰাণা প্ৰকাশ বৰা আদিয়ে গীত পৰিৱেশনেৰে উপস্থিত সকলোকে বেছ আপ্লুত কৰি তোলে। অনুষ্ঠানত প্ৰবীণ অভিনেতা পদুম বৰা, ভূমিকান্ত শৰ্মা, দীপু বৰা, সমাজকৰ্মী দৰ্শন মহন্ত, চন্দ্ৰজিৎ দাস, জ্যেষ্ঠ সাংবাদিক জয়ন্ত মুদৈ আৰু তবলাবাদক পংকজ কুমাৰ মুদৈৰ লগতে কৃষ্ণ ডেকা, উমানন্দ হাজৰিকা, সোণা বৰা, পাপুল শইকীয়া, প্ৰকাশ শইকীয়া, বিকাশ বৰা, সঞ্জয় বৰা, অভিজিত বৰা, চিংকি কলিতা, বৰ্ণালী পৰাশৰ, মামণি শইকীয়া, খ্যাতি প্ৰিয়ম বৰা, প্ৰিয়াংকু শইকীয়া, জিষ্ণু বেজবৰুৱাকে ধৰি বহু কেইগৰাকী নবীন প্ৰবীণ অভিনেতা অভিনেত্ৰী উপস্থিত থাকে। উল্লেখ্য যে মেলোডি নাট্যগোষ্ঠীৰ আগন্তুক প্ৰতিষ্ঠা দিৱস উপলক্ষে অনুষ্ঠিত হ'বলগীয়া উক্ত নাট্যানুষ্ঠানত ধ্ৰুৱজ্যোতি বৰাৰ ৰচনা আৰু পৰিচালনাৰে চাকলা সোণাইপৰীয়া এক কিংবদন্তিৰ লগতে অসমীয়া কলা কৃষ্টি সংস্কৃতিৰ বিশেষভাৱে প্ৰতিফলিত কৰা নাট স্ৰষ্টা মঞ্চস্থ কৰা হ'ব বুলি জানিব পৰা গৈছে। সোণাইৰ কাষৰে জাৰণীৰ মাজত কি অকলে অকলে বৰশী মাৰি থাকে? সি বোলে কিতাপো পঢ়ে। এই নৈৰ পাৰত কোন সময়তনো কিতাপ পঢ়ে ধৰিবই নোৱাৰি। এনেদৰে চাকোলা আহে। চাকোলা ঠগনা আৰু ভেকেল। এই নৈৰ পাৰত কোন তহঁতে ইয়াত এনেদৰে কি কৰিছ? কিয় চিঞৰিছ? ঠগনা কিয়? ভটাগুটি টাংগুটি খেলিব লাগে। অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সৌভাগ্য ঘটিল। বাপুৱে এখন নাটক লিখিছে, ধ্ৰুৱজ্যোতি বৰা, তেওঁ এখন নাটক লিখিছে চাকোলা। চাকোলা কৈৱৰ্তৰ ওপৰত নাটকখন প্ৰতিষ্ঠিত। আমাৰ ওচৰতে চকলাঘাট, আমি চকলাঘাট সদায় কৰি থাকোঁ, কিন্তু এই চকলাঘাটৰ গুৰি খান্দোতেই চাকোলা কৈৱৰ্তৰ কথা ওলাল আৰু সোণাই পাৰত সেই চাকোলা কৈৱৰ্তই যে মানুহক ইপাৰ সিপাৰ কৰিছিল নাৱেৰে আৰু সেই চাকোলাৰ ঘাটটোকেই যে চাকোলা কৈৱৰ্তই নিজৰ প্ৰাণৰো প্ৰাণ বুলি ভাবিছিল, সেই কথা আমি এতিয়া উপলব্ধি কৰিছোঁ আৰু পাপুৱে সেই কথাটো বেছিকৈ উপলব্ধি কৰি নাটকখন সুন্দৰকৈ সজাইছে। আমি নাটকখন আজি সম্পূৰ্ণ পঢ়িলোঁ আৰু ইতিমধ্যে ভাৱৰীয়াখিনিও কাষ্টিং হৈছে আৰু এখন ভাল নাটক হ'ব বুলি আমি অনুভৱ কৰিছোঁ। আমাৰ অঞ্চলটোক তুলি ধৰিব বুলি আমি আশা কৰিছোঁ। ধন্যবাদ। জয় জয়তে সমূহ অসমবাসী ৰাইজলৈ মই মোৰ শ্ৰদ্ধা সেৱা জনাইছোঁ। মেলোডি নাট্যগোষ্ঠীৰ উদ্যোগত
মই আমাৰ চকলাঘাট অঞ্চলৰ ইতিহাসৰ ওপৰত প্ৰায় 200 বছৰৰ ইতিহাসৰ ওপৰত এখনি পূৰ্ণদৈৰ্ঘ্য নাটক ৰচনা কৰি উলিয়াইছোঁ। এই নাটকখন লিখিবলৈ যাওঁতে বহুখিনি কষ্ট হৈছে। প্ৰায় 3-4 বছৰীয়া কষ্টৰ ফলত মই তাৰ সম্পূৰ্ণ তথ্যভিত্তিক বিশ্লেষণ কৰি নাটকখন মই প্ৰস্তুত কৰিছোঁ। নাটকখনৰ নামটো হৈছে চাকুলা সোণাইপৰীয়া এক গাথা, যিখনত আজিৰ পৰা 200 বছৰীয়া আগৰ সোণাইপৰীয়া আমাৰ বিভিন্ন কেনেকৈ চকলাঘাট হ'ল আজিৰ পৰ্যায়ত সেই গোটেই বৃত্তান্ত সন্নিৱিষ্ট আছে। গতিকে জানুৱাৰী শেষৰ ফাললৈ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত এই নাটকখন আৰু এখন নাটক মই মঞ্চস্থ কৰিবলৈ আগবাঢ়িছোঁ মেলডি নাট্যগোষ্ঠীৰ উদ্যোগত। সদৌ অসমবাসী ৰাইজৰ আশীষ বিচাৰিছোঁ। সকলোৱে এই নাটকখন উপভোগ কৰিব বুলি আশা ৰাখি আপোনালোকৰ পূৰ্ণ আশীৰ্বাদ কামনা কৰিছোঁ। নমস্কাৰ। নগাঁৱৰ পৰা জয়ন্ত মুদৰ প্ৰতিবেদন ইত্যাদি A to Z।